হৈছে গাড়ীখনত বহুতকেইটা মেকানিক ফেল হৈ গৈছে বহুতকেইটা আৰু বহুতকেইখন গেৰেজত দেখুৱাইছে কিন্তু বেমাৰ এতিয়ালৈকে গাড়ীখনত মাৰিব পৰা নাই। এয়া চাওক কাৰ স্কেনাৰ লগাইছো লগতে ইয়াতে ৰিট্ৰাবল কোড কৰিছো অপচন ওকে মাৰিছো আৰু ক্লিয়াৰ ট্ৰাবল কোড ওকে মাৰিছো বাস হৈ গৈছে। বেমাৰ লাগিলে গাড়ী তেনেকুৱা বেমাৰহে লাগিব লাগে। শেষত গৈ পেলাই ওলালে এই ECM খনৰ হে প্ৰব্লেম। ক্লিন কৰাৰ কথা হৈছে ৰেডিঅ'টাটো একচুৱেলি ক্লিন কৰাৰ কথা কৈছিলে কিন্তু ৰেডিঅ'টাটো ক্লিন কৰাৰ পিছতো এই প্ৰব্লেমটো সলভ হোৱা নাছিলে। কোৱা সেম প্ৰব্লেমৰ গাড়ী মই এইখনক লৈ পেলাই তিনিখন পালো আৰু এইখনত ইণ্টাৰেষ্টিং কথা হৈছে গাড়ীখনত বহুতকেইটা মেকানিক ফেল হৈ গৈছে বহুতকেইটা আৰু বহুতকেইখন গেৰেজত দেখুৱাইছে কিন্তু বেমাৰ এতিয়ালৈকে গাড়ীখনত মাৰিব পৰা নাই। এতিয়া মই কৈ আছোঁ গাড়ীখনত বেমাৰ কি। গাড়ীখন যেতিয়া নৰ্মেলি ষ্টাৰ্ট কৰাৰ কিছু সময় পিছত যেতিয়া ইঞ্জিনটো হিট হয় তেতিয়া ৰেডিঅ'টাৰ ফেন চলিব লাগে কিন্তু এইখনৰ ষ্টাৰ্ট কৰাৰ লগে লগে 2 ছেকেণ্ড পিছতে ফেনটো চলা আৰম্ভ হয় আৰু চলিয়ে থাকে নন ষ্টপ চলি থাকে। যেতিয়ালৈকে গাড়ী ষ্টাৰ্ট বন্ধ নকৰে তেতিয়ালৈকে ফেনটো চলিয়ে থাকে। এনেকুৱা নহয় যে ইগনিশ্যন অন কৰিছে তেতিয়া ফেন চলিছে, তেনেকুৱা বেমাৰ নহয় কিন্তু গাড়ীখন ষ্টাৰ্ট কৰাৰ পিছতহে এই প্ৰব্লেমটো দিয়ে। এবাৰ প্ৰব্লেমটো আপোনালোকক ফাইনেল কৰি পেলাই দেখুৱাবৰ কাৰণে মই গাড়ীখনৰ ওচৰত আহিছোঁ। চাওক এইখন গাড়ীখন ষ্টাৰ্ট হৈ আছে লগতে ফেনখনো চলি আছে। এতিয়া চাওক গাড়ী বেছি হিট নাই। এতিয়া মই ষ্টাৰ্ট বন্ধ কৰিব কৈছোঁ। চাওক ইঞ্জিন ষ্টাৰ্ট বন্ধ কৰা শেষ আৰু ইপিনে ফেনখন ষ্টপ হোৱাও শেষ, মানে ইঞ্জিনৰ ফেনো ৰখি গৈছে। ষ্টাৰ্ট কৰ এগেইন মই যেতিয়া আকৌ গাড়ীখন ষ্টাৰ্ট কৰিব ক'লোঁ চাওক তেতিয়া ষ্টাৰ্ট কৰা 2 ছেকেণ্ড হৈছে মাত্ৰ লগে লগে ফেন ঘূৰা ষ্টাৰ্ট হৈ গৈছে। দেখিলে টাটা জেটছ এইখন পেট্ৰল। এই বস্তুটো লক্ষ্য ৰাখিব মেকানিক ভাইসকল। বন্ধ কৰ দেই কৰিছে। এই যে বহুত কেইজন টেকনিচিয়ান গাড়ীখনত ফেল হৈছে কাৰণ হৈছে এই থাৰ্মোষ্টেট চুইচটো। এই চুইচটো বাৰে বাৰে চেঞ্জ কৰাই দি থাকে আৰু প্ৰব্লেমটো কিছু সময়ৰ কাৰণে ঠিক হয় আকৌ ৰিষ্টাৰ্ট হৈ যায়। আৰু যিমান কেইজন মেকানিক ভাইক দেখুৱাইছে এই গাড়ীখন প্ৰত্যেকজনে এই থাৰ্মোষ্টেট চুইচটোৱে বাৰে বাৰে চেঞ্জ কৰিছে। 5-6টা চুইচ চেঞ্জ কৰাৰ পিছতো এই প্ৰব্লেমটো চল্ভ হোৱা নাই কাৰণ এই চুইচটোৰ বেমাৰ নহয়েই এই গাড়ীখনত। তো এই প্ৰব্লেমটোৰ কাৰণে বহুত কেইখন গেৰেজত দেখুৱাইছে প্ৰব্লেম ঠিক কৰিব পৰা নাই। ছাৰ্ভিচ চেণ্টাৰত লৈ গৈছে। ছাৰ্ভিচ চেণ্টাৰত যেতিয়া লৈ গৈছে কৈছে ৰেডিঅ'টাৰ ক্লিন কৰি দিলে হৈ যাব কিন্তু সিহঁতে নকৰিলে। সিহঁতৰ সময় নাই বুলি কৈ পেলাই গাড়ীখন পঠাই দিছিলে বেলেগ এদিন আহিব। কিন্তু কাষ্টমাৰে কি কৰিছিলে তাত ছাৰ্ভিচ চেণ্টাৰত যেতিয়া সিহঁতে সময় নাই বুলি কৈছে গাড়ীখন মোৰ তাতে চিধা আহিছে। আহি পেলাই মোক প্ৰব্লেমখিনি ক'লে যে মই এনেকুৱা প্ৰব্লেম মানে গাড়ীখনত ফেচ কৰি আছোঁ। ঠিক আছে ছাৰ এইটো কাৰণে কোনো টেনশ্যন কৰিব নালাগে। যদি ছাৰ্ভিচ চেণ্টাৰৰ পৰা কৈছে ৰেডিঅ'টাৰ ক্লিন কৰিব লাগে তেতিয়াহ'লে আমি কৰাই দিম কিন্তু প্ৰব্লেম চল্ভ নহয়। কাষ্টমাৰে কৈছে ঠিক আছে হ'ব আগতে প্ৰথমতে ৰেডিঅ'টাৰটো ক্লিন কৰি পেলাই চাই লওঁ কিজানি বেমাৰটো ঠিক হৈ যায়। কিন্তু তেনেকুৱা একো নহ'ল। ৰেডিঅ'টাৰ ক্লিন কৰিছোঁ গাড়ীখনত কোনো ধৰণৰ ফল্ট মানে তাত চল্ভ হোৱা নাই। এই যিটো থাৰ্মোষ্টেট চুইচ আছে এই চুইচটোত যিটো ৱায়াৰিং আহিছে মানে কানেক্টৰ আহিছে এয়াৰ ফিল্টাৰৰ পৰা টাৰ্বলৈকে অহা হচ পাইপডালৰ ওচৰতে এইটো দেখিছে থাৰ্মোষ্টেট চুইচটো আৰু কানেক্টৰটো। ইয়াতে দুডাল ৱায়াৰ আহিছে, এডাল হৈছে ব্ৰাউন আৰু এডাল হৈছে ৰেড। আৰু তো ৰেডডালত আহিব লাগে 12 ভল্ট সিগনেল আহিব লাগে আৰু ব্ৰাউনডালত সিগনেল আহিব লাগে 5.4 ভল্ট। তো ইয়াতে ভল্টেজ আমি চেক কৰিছোঁ তেতিয়া আমি ভল্টেজ ঠিকে পাইছোঁ। ইয়াতে কোনো ধৰণৰ ফল্ট নাই কাৰণ গোটেই ৱায়াৰিং খুলি পেলাই আমি চেক কৰিছোঁ। আৰু আমি যেতিয়া কাৰ স্কেনিং কৰিলোঁ তেতিয়া দেখা পালোঁ P048113ৰ এটা কোড আহি আছে যিটো কোডত বুজা ৰেডিঅ'টাৰ কণ্ট্ৰল চাৰ্কিট অপেন বুলি পেলাই দেখুৱাই থাকে বাৰে বাৰে। আৰু সেইটোৰ কাৰণে আমাৰ চেক কৰিব লগা হ'ল ফিউজ বৰ্ডখন। ফিউজ বৰ্ডখনত কি হৈছে এইটো হৈছে AC ৰিলে, বাকী দুটা হৈছে ইয়াতে ফেন হাই স্পীড আৰু ল' স্পীডৰ ৰিলে। এই যি দুটা ৰিলে দেখিছে এই দুটা হৈছে ফেন হাই স্পীড আৰু ল' স্পীডৰ। ইয়াতে চালোঁ ভল্টেজৰ প্ৰব্লেম হৈ আছে কাৰণ ইয়াতে লিখাই আছে দুটা ফেনৰ ৰিলে বুলি পেলাই। তো এই দুটাত মানে সিগনেলৰ প্ৰব্লেম আহি আছে আৰু এই প্ৰব্লেমটো আহিছে ক'ৰ পৰা জানে এই ACM বৰ্ডখনৰ পৰা। এতিয়া দেৰি নকৰোঁ পটাপট ACM বৰ্ডখন খুলি পেলাই দেখুৱাই আছোঁ আপোনালোকক। চ' গাইজ এইখনে হৈছে ACMখন। মই খুলি পেলাই লৈ আহিছোঁ ৰিপেয়াৰিং কৰিবৰ কাৰণে দাদা এজনৰ মানে দোকানত। এতিয়া যিয়ে নহওক এতিয়া ACMখন খুলিছে, খুলি মেলি পেলাই চেক কৰি পেলাই ক'ব কি প্ৰব্লেম হৈছে নহৈছে ইয়াতে। ফাইনেলি গাইজ বহুত সময়ৰ পিছত ACMখন আমাৰ ৰিপেয়াৰিং হৈ গৈছে আৰু এতিয়া ACMখন মই ফিটিং কৰি লৈছোঁ। লগতে গাইজ ইয়াতে OPD X টুল ইনষ্টল কৰিছোঁ কাৰণ এতিয়া আমি কাৰ স্কেনিং কৰিব লাগিব কাৰণ যি গতিকে ACMৰ কাম হৈছে গাড়ীখনত এতিয়া চব স্কেনিং কৰি পেলাই চেক কৰি চাই লওঁ। অটো স্কেনত দিয়া হৈছিলে সেইবাবে বহুতখিনি সময় লাগিছে। এতিয়া চাওক ইয়াতে ৰিট্ৰাবল কোড মাৰিছোঁ, কোনো ধৰণৰ কোড শ্ব' কৰা নাই সেইকাৰণে ক্লিয়াৰ ট্ৰাবল কোড মাৰি পেলাই এতিয়া গৈ পেলাই কাৰ টেকনিচিয়ান মানে এতিয়া গোটেই গাড়ীখনৰ ৰেটিংবিলাক চেক কৰিম। গাড়ীখন আমি ষ্টাৰ্ট কৰি লৈছোঁ কাৰণ এতিয়া কুলেণ্ট টেম্পাৰেচাৰৰ যিটো ৰেটিং হয় সেইটো চেক কৰিব লাগিব কিমানখিনি টেম্পাৰেচাৰত ফেনখন চলে। এইটো ভিডিঅ' বনাওঁতে আমাৰ বহুত কষ্ট কৰিব লগা হৈছে গাইজ। প্লিজ ভিডিঅ'টো যদি ভাল লাগি আছে তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু ইপিনে চাওক ACM বিলাক এনেকৈ বৰ্তমান ৰাখি দিছোঁ, ভালকৈ ফিটিং কৰা নাই। আগতে আমাৰ মেইন প্ৰব্লেম আছিলে গাড়ীখনত ইঞ্জিন ষ্টাৰ্ট হৈ থাকিলে এনেকৈ ফেনটো চলি আছিলে। এতিয়া চাওক ফেন চলা নাই, ধুনীয়া ঠিকে আছে। কথা হ'ল কি এতিয়া গাড়ীখন আমি নৰ্মেল আইডেলত চাওঁ কিমানখিনি মানে টেম্পাৰেচাৰত ফেনখন চলে সেইকাৰণে আমি ইয়াতে ৰেটিংবিলাক চেক কৰি গাইজ। স্কেনাৰটোৰ ইয়াতে স্ক্ৰীণত চাব ছেকেণ্ড অপশ্যনটো দেখিছে ইঞ্জিন কুলেণ্ট টেম্পাৰেচাৰ বুলি পেলাই যিটো ছেকেণ্ড অপশ্যন আছে এইটো হয়। এইটো দেখিছে ইয়াতে 78 ডিগ্ৰী চেলচিয়াছ ইয়াতে দেখুৱাই আছে হিট হোৱা, মানে গাড়ীখনত বৰ্তমান ইমানখিনি হিট হৈছে। RPMটো আমি যিমানে ফ্লেকচুৱেট কৰি ৰাখিম সিমানে মানে বস্তুটো লাহে লাহে হিট হৈ গৈ থাকিব। আৰু স্ক্ৰীণত আপোনালোকে ইয়াতে চাওক দেখি থাকিব পাৰিব এতিয়া বৰ্তমান 83 ডিগ্ৰী চেলচিয়াছলৈকে গাড়ীখন হিট হৈছে কাৰণ আমি RPMটো ফ্লেকচুৱেট কৰি ৰাখি আছোঁ মানে একে জেগাত
জেগাতে ৰাখা নাই আপ ডাউন এনেকুৱা কৰি আছোঁ এতিয়া চাওক মোটামুটি 3000ৰ ওচৰত আমি RPM দিছোঁ লগতে গাইছ ইয়াতে লগে লগে বাঢ়ি গৈছে লাহে লাহে এনেকৈ বাঢ়ি গৈ থাকিব আমাৰ যিটো কুলেণ্ট টেম্পাৰেচাৰ চেঞ্চৰে ছিগনেল পাব যেতিয়া 94 ডিগ্ৰী বা 95 ডিগ্ৰী চেলচিয়াছ হিট হ'ব গাড়ীখন তেতিয়া লগে লগে ফেন চলিব এতিয়া মই ফ্ৰণ্টত গৈ পেলাই চাওঁ আপোনালোকক দেখুৱাই আছোঁ যেতিয়াই 95 ডিগ্ৰী চেলচিয়াছ গাড়ীখন হিট হ'ব লগে লগে ফেনটো চলিব এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ আছে হিট হোৱা নাই কাৰণে ফেন চলা নাই বাট চাওক এতিয়া লাহে লাহে চলিব আৰম্ভ হ'ব আগতে ইঞ্জিন ষ্টাৰ্ট হোৱাৰ লগে লগে ফেনটো চলিছিলে বাট এতিয়া চাওক দেখিছে গাড়ীখনত যেতিয়া 94 ডিগ্ৰী চেলচিয়াছ 95 ডিগ্ৰী চেলচিয়াছ হিট হৈছে তেতিয়া কিন্তু ফেন চলিছে এতিয়া মই স্ক্ৰীনত আপোনালোকক এবাৰ দেখুৱাই আছোঁ কেনেকুৱাকৈ মানে ফেনখন চলিলে এই চাওক এতিয়া বৰ্তমান মই স্ক্ৰীনখনত আহিছোঁ চাওক ইয়াতে 94 ডিগ্ৰী চেলচিয়াছ হিট হৈছে আৰু এয়া চাওক গাইছ আপোনালোকে দেখি পেলাই গমে পাইছে এইখন হৈছে মালিগাঁও অৰণীয়া সেতু আৰু আমি ওপৰত টেষ্ট ড্ৰাইভ লৈ আছোঁ মানে চিটিৰ ভিতৰত এটা টেষ্ট ড্ৰাইভ লৈ আছোঁ আৰু এতিয়া বৰ্তমান চাওক ইঞ্জিন অইলৰ এটা ছিগনেল দেখুৱাই আছে বাকী গাড়ীখনত কোনো ধৰণৰ মানে ইয়াতে লাইট শ্ব' কৰা নাই এই বস্তুটো আমি চাম কিন্তু এতিয়া হিটৰ যিটো পইণ্ট হয় সেইটো ঠিকেই দেখুৱাই আছে খালি এটা সৰু মিষ্টেক হৈ আছে যে ইঞ্জিন অইলৰ এই যিটো ৰেড ছিগনেল আহি আছে এইটো এতিয়া ছল্ভ কৰিব লাগে যিয়ে নহওক এইটো মানে চেঞ্চৰৰ কাৰণে আহি আছে যিটো অইল প্ৰেছাৰ ছুইচ হয় এই ছুইচটোৰ প্ৰব্লেমৰ কাৰণে আহি আছে বাট এইটো টাটা মটৰ্ছৰ পৰা এতিয়া যাওঁতে অৰিজিনেল এটা ছুইচ লৈ গৈ পেলাই চেঞ্জ কৰি দি দিম কিন্তু এতিয়া ৰোড টেষ্ট ড্ৰাইভত কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই আৰু যিটো হিটিং প্ৰব্লেম হৈছিলে গাড়ীখনত সেইটো এতিয়া ছল্ভ হৈ গৈছে 100% ডান ৰোড টেষ্ট ড্ৰাইভ কৰি পেলাই এতিয়া আমি আহি পালোঁ গেৰেজত আৰু এইটো গুৱাহাটীৰ পৰা লৈ আহিলোঁ যিটো মানে অইল প্ৰেছাৰ যিটো ছুইচ আছিলে এই ছুইচটো এতিয়া চেঞ্জ কৰি এই ছুইচটোৰ কাৰণে বাৰে বাৰে ছিগনেল দি আছিলে যে গাড়ীখনত অইলৰ লাইটটো ব্লিংক কৰি আছিলে দেখিছে এইটো হৈছে পুৰণাটো আৰু এইটো হৈছে নতুনটো ইয়াতে ইনষ্টল হৈ গ'ল কাৰণ বহুত প্ৰব্লেম দি আছিলে এই ছুইচটো লগতে এইটো অৰিজিনেল লগাই দিলোঁ এতিয়া আৰু গাড়ীখনত কোনো ধৰণৰ কমপ্লেইন নাই চব ঠিক হৈ গ'ল চব অ'কে যি গতিকে প্ৰব্লেমটো ছল্ভ হৈ গৈছে ৰোড টেষ্ট ড্ৰাইভ কৰিলোঁ বহুত চলাই মেলি পেলাই এতিয়া চব ঠিকে আছে ফাইনেলি দাদাক এতিয়া গতাই দিব কৰিছোঁ আৰু দাদাৰ মুখৰ পৰা জানিব বিচাৰিছোঁ চাওক দাদা ছাৰ্ভিচ চেণ্টাৰতো লৈ গৈছিলে গাড়ীখন ছাৰ্ভিচ চেণ্টাৰৰ ফালে কি কৈছিলে দাদা মানে সুইচৰ প্ৰব্লেম বুলি কৈ আছিলে আৰু ইয়াৰ ৰেডিয়েটৰটো ক্লিন কৰাৰ কথা কৈছিলে ৰেডিয়েটৰটো একচুৱেলি ক্লিন কৰাৰ কথা কৈছিলে কিন্তু ৰেডিয়েটৰটো ক্লিন কৰাৰ পিছতো এই প্ৰব্লেমটো ছল্ভ হোৱা নাছিলে যিয়ে নহওক ফাইনেলি যি গতিকে আমি গাড়ীখনত বহুত কষ্ট কৰিছোঁ তাৰপিছত গৈ পেলাই এতিয়া ছল্ভ হৈ গৈছে আৰু বাছ ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি মোৰ ফেচবুক পেজত ভিডিঅ' চাই আছে তেতিয়াহ'লে গাইজ প্লিজ পেজটোক ফ'ল' কৰি ৰাখিব কাৰণ মই এনেকুৱা অট'মোবাইল ৰিলেটেড কণ্টেণ্ট আপোনালোকৰ ওচৰলৈকে লৈ আহি থাকোঁ আজিৰ কাৰণে মই সাধাৰণতে বিদায় লৈছোঁ লগ পাম এটা ভাল ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই